পঞ্চায়ত নিৰ্বাচন সমাগত সমগ্ৰ অসমৰ প্ৰান্তে প্ৰান্তে এতিয়া নিৰ্বাচনী বঁটা বলিব লাগিছে। যোৰহাট জিলাৰ টিয়ক সমষ্টিৰ অন্তৰ্গত খঙিয়া জিলা পৰিষদত পঞ্চায়ত নিৰ্বাচন দিন চমু চাপি অহা কেন্দ্ৰ কৰি অনুষ্ঠিত হয় বিজয় সংকল্প সমাৱেশ। উক্ত অঞ্চলত পঞ্চায়তৰ নিৰ্বাচনৰ প্ৰচাৰৰ হেতু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই উপস্থিত হৈ বহু সংখ্যক সমৰ্থকক লগত লৈ সভাত ভাষণৰ জৰিয়তে নিৰ্বাচনী প্ৰচাৰ চলায়। প্ৰায় ৫ শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰী, যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী, হেমন্ত কলিতা, ৰাণা গোস্বামীকে ধৰি বহু সংখ্যক বিজেপি কৰ্মী উপস্থিত থাকি ভোটাৰসকলক বিজেপিৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চেষ্টা কৰে। উল্লেখযোগ্য যে বিজেপি মিত্ৰজোঁটৰ চৰকাৰ সমৰ্থিত প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰিবলৈ সকলো উপস্থিত ৰাইজৰ মাজত প্ৰচাৰ চলায়। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ। বহুত ভাল লাগিছে। আজি এই নিৰ্বাচনী সভাত আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াকে প্ৰমুখ্য কৰি আমাৰ যোৰহাট জিলা সভাপতি শান্তনু পূজাৰী ডাঙৰীয়াকে প্ৰমুখ্য কৰি আমাৰ গণ্যমান্য ব্যক্তি আজি এই সভাত উপস্থিত আছে। আমাক আশীৰ্বাদ দিছেহি, আমাৰ কাৰণে তেওঁলোকে উৎসাহ যোগাইছেহি। সেই উৎসাহ দেখি ৰাইজ আমাৰ সমদল হিলদোল ভাঙি আমাৰ ৰাইজ ওলাই আহিছে আমাক আশীৰ্বাদ দিবলৈ, আমাৰ সহযোগিতা কৰিবলৈ। আৰু এই আশীৰ্বাদ যদি আমাৰ হৃদয়ত থাকে, সদায় আমি নিশ্চয় ৰাইজৰ মাজত সদায় থাকিম আৰু ৰাইজৰ লগত কাম কৰিবলৈ উৎসাহে ওলাই যাম আমি।